অসমখনৰ এতিয়া ৰাঙাপাৰাটো আপোনালোকৰ যে ব্ৰিটিছে নপৰে নহয় জানো? কিছু কাম কৰিছে, উত্তৰ চাইডৰ বড়ো কাম কিছু কৰিছে নহয়নে? ৰাঙাপাৰা সমষ্টিৰ পৰা পৰিছে নে নাই? পাখিৰাম হওক পৰা নাই, পাখিৰাম হওক ব্ৰজেন হওক সব রাঙাপাড়া সমষ্টি এখানে ব্রিটিশে পড়া নাই। ট্রেডিং বেঙ্গলি ভোট দিয়া মানুষ আছে নেকি? হ্যাঁ, ট্রেডিং বেঙ্গলি এখানে স্পিকার হল আগ্রামার অধ্যক্ষ হল, তেওঁ ভোট দিয়া মানুষ আছে না ইয়াতে? নাই না? মৃণাল হ্যাঁ, কেইজনমান আছে নেকি গাঁও ট্রেডিং ভোট দিয়া আছে? তো তেওঁ ব্রিটিশে নোহোৱাকে কিন্তু এমএলএ রাঙাপাড়া দিব দুটা ভোট। ব্রিটিশে তো তোমাকে দিলে ইতিমধ্যে ট্রেডিং বেঙ্গলি দিলে, লিডার বলে স্পিকার বলে, ব্রিটিশের স্পিকার হল ট্রেডিং বেঙ্গলি আপোনালোকৰ মানুহ। আৰু এতিয়া এছেম্বলি আকৌ ৰাঙাপাৰা যদিহে বিপিএল দলক ভাল পায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইয়াৰ কি কৰিব, নিৰ্ধাৰণটো আপোনালোকেই কৰিব লাগিব। এতিয়া প্ৰায় স্বাধীনতা হোৱা কিমান হ'ল? প্ৰায় 80 বছৰ হ'বলৈ গৈ আছে। 80 বছৰৰ ভিতৰত আপোনালোকৰ ইতিহাসটো মই চালো, not a single candidate from your constituency, local candidate আপোনালোকে 1952 চনৰ পৰা যদি ইতিহাসটো পঢ়া যায় এইজনো লোকেল এমএলএ নাই। এইটো সঁচা মিছা? স্থানীয় ব্যক্তি এমএলএ হ'ব পৰা, বিধায়ক হ'ব পৰা এইজনো জন্ম নহ'লে এই 80 বছৰত এইবাৰ কিন্তু জন্ম হ'ব। জন্ম দিবলৈ আপোনালোকে ওলাই আছে। 80 বছৰ স্বাধীনতা পাৰ হৈ গ'ল, কিন্তু আপোনালোকৰ ঘৰৰ ল'ৰা আপোনালোকে বিধায়ক পাবলৈ সক্ষম হোৱা নাই। এজন বিধায়কৰ যিখিনি ক্ষমতা আছে সেই ক্ষমতাৰ প্ৰয়োগ আজিলৈকে স্থানীয় ল'ৰাই যদি থাকিলেহেঁতেন, বিধায়ক হ'লহেঁতেন, গোলক ৰাজবংশী যদি ইয়াৰ স্থানীয় ব্যক্তি হ'লহেঁতেন, হিৰণ্য বৰা হৈছে ইয়াৰ হোৱা নাই, দীঘাজুলিত হৈছে, চতিয়াৰ মানুহ ঠিক চালানী মাছে বেছি শাসন কৰি আহিছে, বিধায়ক হৈ আহিছে, মন্ত্ৰী হৈ আহিছে। তেতিয়াহ'লে আজিৰ ডেকা ল'ৰাবিলাকে বিকম পাছ কৰি, MA পাছ কৰি, PhD পাছ কৰি কি আনৰ দখলত, আনৰ অধীনত আমি থাকিব লাগিব নেকি? মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ হৈ পেলাই, শিক্ষিত হৈ পেলাই, PhD হৈ পেলাই আমি আনৰ তলত থাকিম নেকি আমি? সেইটো যিসকল শিক্ষিত আছে, যিসকল কোৱালিফাইড আছে, মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ আছে, তেওঁলোকে ভাবি চিন্তি চাব। লোকেল নিজৰ ভাইটি বা নিজেই ওলাওক, কোনোবা যদি খেলিব ওলাইছে ওলাওক, কৃষ্ণ ভগৱান থাকি ভগৱান থাকি কোনোবা যদি ওলাইছে ওলাওক। স্বাধীনতা 20 জন কেণ্ডিডেট হ'ব পাৰে এটা সমষ্টি, তাৰে মাজত 20 জনৰ মাজত এজন হৈ যাব। ৰাঙাপাৰাৰ পৰাও এইবাৰ হাগ্ৰামাৰ দলেৰে আপোনালোকৰ ঘৰৰ ল'ৰা, ঘৰৰ পৰিয়াল, কোনোবা ছোৱালী হ'ব পাৰে, কোনোবা মহিলা হ'ব পাৰে, ৰাঙাপাৰাৰ বাসিন্দ ঠিক কৰক আপোনালোকে। এইখিনিকে আমি ক'বলৈ আহিছোঁ আৰু বেছি ক'বলৈ নাযাওঁ। এতিয়া আপোনালোকে আমাক আদৰি লৈছে যেতিয়া, মাতিছে যেতিয়া, এই সভাত আমাক মাতিছে যেতিয়া এইখিনি কৈ যাম। 126টা সমষ্টি MLA আহে গোটেই অসমৰ পৰা, 35খন জিলাৰ পৰা আহে। 35খন জিলাৰ পৰা কোন কেইজনে মুখ্যমন্ত্ৰী হৈ আছে, আপাৰ আসামৰ পৰা কেইজন মুখ্যমন্ত্ৰী সেইটো ষ্টাডি কৰিব লাগিব। কেইজন লোৱাৰ আসামৰ পৰা মুখ্যমন্ত্ৰী হৈছে, কেইজন মিডিল অসমৰ পৰা মুখ্যমন্ত্ৰী হৈছে সেইটো চিন্তা কৰক। সেইটোও চিন্তা কৰিব ষ্টাডি। যিসকল পলিটিকেল ছাবজেক্ট পঢ়ে, পলিটিকেল মেজৰ লয়, অনাৰ্ছ লয়, তেওঁলোকে ষ্টাডি কৰি আছে, কিন্তু হ'ব পৰা নাই। আপোনালোকে ইউনাইটেড নোহোৱাৰ কাৰণে, ৰাঙাপাৰাৰ ৰাইজ একেলগ নোহোৱাৰ কাৰণে আপোনালোকে বিভাজিত হৈ আছে। বিভাজনমুখী তেওঁলোকে ৰাজনীতি কৰে। কিছুমান জনগোষ্ঠী ভাবিব পাৰে আমাৰ 70,000 আছে, আমি জিকি থাকিম। 1000 বছৰ খাম ৰাঙাপাৰা সমষ্টি, এইটো খাই থাকিব দিব নেকি আপোনালোকে? 1000 বছৰ তেওঁলোকে হৈ থাকিব নেকি? কোনোবা ব্যক্তি হৈ থাকিব নেকি? সেইটো ক্ষেত্ৰত মই পচন্দ নকৰোঁ। আমেৰিকাৰ নিচিনা ছিষ্টেমটোৱে মই ভাল পাওঁ। 4 বছৰ ৰাষ্ট্ৰপতি হয়, যিজনে ভাল কাম কৰে তেওঁ 8 বছৰ হয়, সেইটোৱে যথেষ্ট মেক্সিমাম। লাইক আমেৰিকা, আমি কিয় হ'ব নোৱাৰোঁ? লাইক
ইণ্ডিয়াৰ ভিতৰত ৰাজস্থান 5টা বছৰ কংগ্ৰেছ 5টা বছৰ বিজেপি হয়, ৰটেশ্যন হয়, তেতিয়া ডেভেলপমেণ্ট হয়, সমাজৰ কাম হয়, উন্নতি হয়, ৰাস্তা পদূলি দলং চব ডেভেলপমেণ্ট হয়। গতিকে সেই ফৰ্মুলাটো আপোনালোকে প্ৰয়োগ কৰিব কাৰণে চেষ্টা কৰিব। হৈছে বিজেপি পল্লৱ লোচনে খালে, মোৰ ভাইটি বিয়াত মাতিছিল, মই যাব নোৱাৰিলোঁ, বিহালীৰ মানুহ, ইয়াতে এমএলএ হৈ গ'ল। ঠিক তেনেকেই কি হ'ল, তেজপুৰ লোকসভাৰো MP হৈ গ'ল। কি দিছে নাজানো আপোনালোকক, বছৰ 5 কোটিকৈ পায়, 5টা বছৰত 25 কোটি। সেই 25 কোটি টকাটো আপোনালোকক দিছে নে দিয়া নাই? 5টা বছৰতে খাই গ'ল পল্লৱ লোচন দাসে। গতিকে হাগ্ৰামাৰ যিটো ষ্ট্ৰং নেতৃত্ব আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আপোনালোকে হাগ্ৰামাক কোনে কি কৈছে দুটামান কম। হাগ্ৰামাৰ কথা ওলাইছিল, এই 15 বছৰ যেতিয়া তেওঁ চলাইছিলে, BTC চিফ হৈছিলে, তেতিয়া আমাৰ এটা সময়ৰ ফাইনেন্স মিনিষ্টাৰ P. Chidambaram কৈছিল, হোৱাট এভাৰ হাগ্ৰামা ইজ ডুইং ফৰ দ্য ডেভেলপমেণ্ট অফ BTC, he is doing far better. He has done for the well-being of those or 26 communities. Bodoland Autonomous Council, he has been doing good for the development of society. It was P. Chidambaram parliamentary position. ইতিমধ্যে দুজনমান ব্যক্তি অসমৰ বৰেণ্য ব্যক্তিসকল কৈ গৈছে, হোমেন বৰগোহাঁয়ে কৈছে, আমি কিয় হাগ্ৰামাক চলাবৰ কাৰণে দিছপুৰক কিয় এৰি দিব নোৱাৰো, 5টা বছৰৰ কাৰণে তেওঁ কি কৰিব আমি চাই লওঁ। 181টা জাতি জনগোষ্ঠী থকা 28,000 গাঁও থকা এই অসমখন 3 কোটি 20 লাখ থকা এই অসমখন চলাবৰ কাৰণে হাগ্ৰামাৰ যথেষ্ট জ্ঞান আছে। হোমেন বৰগোহাঁইৰ মুখৰ পৰা ওলাইছে, হীৰেণ গোহাঁইৰ পৰা ওলাইছে, ডক্টৰ নগেন শইকীয়াৰ মুখৰ পৰা ওলাইছে। সিদিনা ভাৰতৰ এটা সময়ৰ মন্ত্ৰী, কেবিনেট মিনিষ্টাৰ কি নাম আছিল নগাঁৱৰ, এতিয়া যে অজাপত গ'ল, লৰিণ জ্যোতিৰ লগত গ'ল, ৰাজেন গোহাঁই ক'বলৈ বাধ্য হৈছে হাগ্ৰামাক দিছপুৰটো এৰি দিয়ক চলাবৰ কাৰণে। অন্তত বানপানীৰ সমস্যা কিছু সমাধান হ'ব পাৰে নেকি? কিয় এৰি দিব নোৱাৰে? এইখিনি ক'লো। আমাৰ আজি দল গঠন হ'ব, সভাপতি ষ্ট্ৰং হ'ব লাগিব। হাগ্ৰামাও বেছি ৰাতি ঘুমায়, যেনেকে হিমন্ত বিশ্ব শৰ্মা 3 ঘণ্টা 4 ঘণ্টাই ঘুমায়, নৰেন্দ্ৰ মোদীয়ে 5 ঘণ্টা 6 ঘণ্টা ঘুমায়। কাৰ কাৰণে? 6,40,365খন গাঁৱৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে নুঘুমায়। 795খন জিলাখনত DC পাবৰ কাৰণে চেষ্টা কৰি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দেশৰ দায়িত্ব লৈ পেলাই। ঠিক তেনেকৈ আপোনালোকে ইয়াতে দায়িত্বটো লওক, ভাল কমিটি কৰক, সভাপতি ঠিকমতে ৰাখক আৰু সম্পাদক ঠিকমতে ৰাখক। এলাহ বস্তুটো থাকিব নোৱাৰিব, লাজুকীয়া স্বভাৱটো পাতিব লাগিব। ঘৰতে থৈ আহক, ঘেইনিৰ আগত থৈ আহক, ঘেইনি ওচৰত লাজটো পাতিব লাগিব, সাহসটো লৈ আহক। মই কেতিয়াও কাৰো ওচৰত মই কি নকৰোঁ, নতশিৰ নকৰোঁ। এইটো হ'ল ৰাজনীতি। এছিয়াখন মোক লাগিবই, এছিয়াখনত মই দখল কৰিমেই, এইটো হ'ল ৰাজনীতি। চক্ৰেটিছহঁতে কৈ যোৱা, নেপোলিয়নে কিবা হওঁতে নেপোলিয়নহঁতে কৈ যোৱা ৰাজনীতি হ'ল চেয়াৰখন লাগিবই। এতিয়া হাগ্ৰামা চেয়াৰখন লৈছে, কোনোবাই বেয়া পাইছে, উচুতাইছে, আন্দোলন হৈ গ'ল পৰহি, বেয়া ধৰণে এছেম্বলি নষ্ট কৰিছে। কিন্তু এছেম্বলি নষ্ট হোৱা নাই, যোৱাকালিও হৈছে, এছেম্বলি হৈছে, বিধানসভা আমাৰ পৰিষদীয় বিধানসভা হৈছে, মিটিং হৈছে, হাগ্ৰামাও আছে, আমাৰ এডভাইজাৰ হাগ্ৰামাৰ এডভাইজাৰ ৰবীন চন্দ্ৰ চৌধুৰী তেওঁ আছে। ইতিমধ্যে
এই ৩-৪ মাস চলাবৰ কাৰণে অসম চৰকাৰে চিফ সেক্ৰেটাৰী জয়ন্তমল্ল বসুমতাৰী গৈ পাইছোঁ মই তাত, জয়ন্তমল্ল বৰুৱা তেওঁ গৈছে, এজন ফাইনেন্স মিনিষ্টাৰ নগাঁও গোলাঘাটৰ MLA কি নাম অজন্তা নেওগ, বড়ো ১৪,০০০ ভোট নাপালে অজন্তা নেওগে কেতিয়াও গোলাঘাটৰ পৰা MLA হৈ নাহে, মোক স্বীকাৰ কৰে। এতিয়াও বড়ো সমাজে যদি মোক ভোট নিদিয়ে গোলাঘাটৰ পৰা মই আহিবলৈ ফাইনেন্স মিনিষ্টাৰ হ'ব নোৱাৰোঁ। অজন্তা নেওগৰ ভাষ্য একেলগে পাইছোঁ, ৫টা বছৰ পাই আহিছোঁ। এইটো অলপ ক'লোঁ। এতিয়া কথা হ'ল ডেভেলপমেণ্ট, বহুত সমস্যা আছে। মই চালোঁ টাউনৰ মাজেৰে, মই চালোঁ 10টা যিটো ৱাৰ্ড আছে, বহুতকেইটা সমস্যা আছে। এইবিলাক সমস্যা যদি আপোনালোকে নিজ হাতেৰে সমাধান কৰিব খোজে তেতিয়াহ'লে নিজৰ ঘৰৰ বিধায়ক বাছি লওক। এই নতুন দলৰ যিটো আগমন, এই আগমন দ্বাৰা এই ইয়াত আপোনালোকে গ্ৰহণ কৰে যিটো দল, সেই দলক মানে শক্তিশালী হিচাপে আপোনালোকে প্ৰয়োগ কৰক, ব্যৱহাৰ কৰক। চবে কাম কৰিলে নিশ্চয় আমি বিধায়ক পাবলৈ সক্ষম হওঁ।